Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আৰু এই ভিডিওটিত আমি সৈনিক স্কুল গোৱালপাৰাৰ পৰা ওলোৱা এটা ভ্যাকেন্সি নোটিফিকেশন শেয়াৰ কৰিব ওলাইছো তাৰ পিছতে আৰু আৰ্মি পাব্লিক স্কুল যোৰহাটৰ পৰা ওলোৱা এটা ভ্যাকেন্সি নোটিফিকেশন আছে তো হেতু শেয়াৰ কৰিম গতিকে আশা কৰিছো ভিডিওটি সকলোকে চাব আৰু যি সকলে চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তাৰ লগতে PM শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয় বঙাইগাঁৱৰ পৰা এটা ভ্যাকেন্সি ওলাইছে হেতু শেয়াৰ কৰিম গতিকে সকলোকে চাও ভিডিওটো তো প্ৰথমতে এটো আছে সৈনিক স্কুল গোৱালপাৰাৰ পৰা ওলোৱা ভ্যাকেন্সি নোটিফিকেশন তো ইয়াতে এই পোষ্ট গিটা কাৰণে এপ্লাই কৰা লাষ্ট ডেট হৈছে 1 সেপ্টেম্বৰ 2025 কি ভ্যাকেন্সি আছে দেখিছে TGT সোশিয়াল সায়েন্সৰ এটা ভ্যাকেন্সি কন্টেক্সচুয়াল OBC কাৰণে আছে TGT ম্যাথমেটিক্সৰ এটা ভ্যাকেন্সি আনুৰ্জাবৰ কাৰণে আছে তাৰ পিছত এটা নন টিচিং ভ্যাকেন্সি আছে LDC PTI কাম মেট্ৰন ওয়ার্ড বয় এটা ভ্যাকেন্সি নন টিচিংৰ কাৰণে আছে তে কোৱালিফিকেশন খিনি চাম প্ৰথমতে আছে কোৱাটাৰ মাস্টাৰ এটা ভ্যাকেন্সি আছে আৰু এটো যিসকলে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব তাৰ পিছত TGT সোশিয়াল সায়েন্সৰ ভ্যাকেন্সি এটা আছে ইয়াতে কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট উইথ 2 সাবজেক্টস আউট অফ হিষ্ট্ৰী পলিটিক্যাল সায়েন্স ইকোনমিক্স সোশিয়োলজি এন্ড জিওগ্ৰাফি ইয়াৰে যিকোনো দুটা সাবজেক্ট লৈ পেলাই ডিগ্ৰী কৰা হ'ব লাগিব নাইবা অনার্স গ্ৰেজুৱেট উইথ হিষ্ট্ৰী অৰ পলিটিক্যাল সায়েন্স অৰ জিওগ্ৰাফি এজ এ মেইন সাবজেক্ট এই তিনটা ভিতৰত এটা মেইন সাবজেক্ট হিচাপে লৈ ডিগ্ৰী পাস কৰা হ'ব লাগিব তাৰ লগতে ৰেকগনাইজড ডিগ্ৰী ইন এডুকেশ্যন নাইবা BA B.Ed উইথ সোশিয়াল সায়েন্স অফ দা এডুকেশ্যন ৰিজনাল কলেজ অফ এডুকেশ্যন তাৰ পিছত এজ লিমিট টু আছে 21 to 35 consolidated pay আছে 44,900 per month তাৰ পিছত accommodation facility পাব ইয়াৰ পিছত প্ৰিফাৰেন্স কোনে পাব হায়াৰ এডুকেশ্যন কোৱালিফিকেশন যদি আছে আৰু ইংলিশ ল্যাঙ্গুৱেজৰ প্ৰফিচিয়েন্সি যদি আছে গেমছ এণ্ড স্পৰ্টছ বা আউটডোৰ এক্টিভিটিজ যদি প্ৰফিচিয়েন্সি আছে তাৰ পিছত ইনফৰমেশন টেকনলজিৰ যদি প্ৰফিচিয়েন্সি আছে তাৰ পিছত টেলেন্ট ইন মিউজিক পাব্লিক স্পিকিং ফাইন আৰ্টছ এবিলাকৰ আৰু 2-3 years এক্সপেৰিয়েন্স ইন টিচিং ইন এন ইংলিশ মিডিয়াম স্কুল আৰু CTET স্টেট টেট কোৱালিফাইড ক্যান্ডিডেট ইয়ালোকে প্ৰিফাৰেন্স পাব তাৰ পিছত TGT ম্যাথমেটিক্স কন্টেক্সচুয়াল এটা ভ্যাকেন্সি আছে আনৰিজাৰ্ভৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেট ইন উইথ দা সাবজেক্ট লগতে এ ৰেকগনাইজড ডিগ্ৰী ইন এডুকেশ্যন তাৰ লগ নাইবা BA B.Ed উইথ ম্যাথমেটিক্স ফ্ৰম ৰিজনাল কলেজ অফ এডুকেশ্যন তাৰ পিছত এজ লিমিট টু 21 to 35 আৰু যেটো ৰেমুনাৰেশন হ'ব 44,900 per month তাৰ পিছত প্ৰিফাৰেন্স খিনি সেম আগৰ প্ৰশ্ন যেনেকুৱা প্ৰিফাৰেন্স আছে তেনেকুৱা তাৰ পিছত LDC আছে নন টিচিংৰ এটা ভ্যাকেন্সি আছে কোৱালিফিকেশন মেট্ৰিকুলেশন লগতে টাইপিং স্পীড অফ 40 words per minute আৰু proficiency in computer MS Word MS Excel আৰু এজ লিমিট টু আছে 18 to 50 years আৰু consolidated pay 21,000 per month তাৰ পিছত এক্সপেৰিয়েন্স পাব শৰ্ট হ্যান্ড জনা সকলে আৰু হায়াৰ কোৱালিফিকেশন থকা সকলে তাৰ PTI কাম মেট্ৰৰ এটা ভ্যাকেন্সি আছে কোৱালিফিকেশন ডিপ্লোমা ইন ফিজিক্যাল এডুকেশ্যন আৰু এবিলিটি টু স্পিক আন্ডাৰষ্টেণ্ড আসামিজ হিন্দী ইংলিশ আৰু প্ৰিফাৰেন্স পাব যিসকলৰ ব্যাচেলৰ ফিজিক্যাল এডুকেশ্যন ডিগ্ৰী আছে ৰেমুনাৰেশন হ'ব 21,000 per month তাৰ পিছত মেট্ৰন ফিমেলৰ এটা পোষ্ট আছে কোৱালিফিকেশন মেট্ৰিকুলেশন তাৰ লগত ইংলিশৰ নলেজ থাকিব লাগিব আৰু ৰেমুনাৰেশন 18,000 per month ওয়ার্ড বয় এটা ভ্যাকেন্সি আছে দুটা ভ্যাকেন্সি আছে এটা SC এটা আনৰিজাৰ্ভ মেট্ৰিকুলেশন পাস আৰু ইংলিশৰ নলেজ আৰু প্ৰিফাৰেন্স পাব ডিগ্ৰী পাস কৰা সকলে বা স্পৰ্টছ আৰ্ট মিউজিকৰ নলেজ থকা সকলে আৰু ৰেমুনাৰেশন 18,000 per month এতিয়া এইকেইটা পোষ্টৰ কাৰণে বিশেষকৈ টিচিং পোষ্টৰ সিলেকশনৰ কাৰণে ৰিটেন টেষ্ট হ'ব ডেমনষ্ট্ৰেচন স্কিল টেষ্ট এণ্ড ইন্টাৰভিউ হ'ব আৰু যিসকলক শৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকক সিলেকশন প্ৰসেছত পাৰ্টিসিপেট কৰাৰ কাৰণে ইনভাইট কৰা হ'ব আৰু ডেট অফ ইন্টাৰভিউটো মেইল কৰি দিয়া হ'ব তাৰ পিছত এপ্লাই কেনে কৰিব ইয়া দিয়া আছে এপ্লিকেশন ইজ টু বি সাবমিটেড ইন ফৰমেট ইয়াতে এটা ফৰমেট দিয়া আছে ফৰমেটটো ফিল আপ কৰি পেলাই তাতে ইমেইল ID কন্টাক্ট নাম্বাৰ এইবিলাক দি পেলাই অ্যাটাস্টেড কপিজ অফ মাৰ্কশিট সাৰ্টিফিকেট এইবিলাক দি পেলাই তাৰ লগতে 300 টকা ডিমান্ড ড্ৰাফট ফৰ জেনাৰেল ক্যাটেগৰী আৰু 200 টকা ফৰ SC ST OBC তেওঁলোকে এই ডিমান্ড ড্ৰাফটখন সাবমিট কৰিব লাগিব আৰু ইন ফেভাৰ অফ প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা
তাৰপিছত এনেকৈ এপ্লাই কৰি পেলাই ফৰ্মবিলাক জমা দিব লাগিব আৰু ইয়াতে এড্ৰেছটো দিয়া আছে পোষ্টেল এড্ৰেছ প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা পোষ্ট অফিচ ৰাজাপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা আসাম 783133 যিসকলে ইণ্টাৰেষ্ট আছে তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাই এপ্লাই কৰিব পাৰে আৰু ইয়াতে ফৰ্মখিনি আছে টিচিঙৰ কাৰণেও ফৰ্ম আছে নন টিচিঙৰ কাৰণেও ফৰ্মখিনি আছে আপোনালোকে সৈনিক স্কুল গোৱালপাৰা ৱেবছাইটত যাব গ'লে এইটো ভেকেঞ্চি নটিফিকেশ্যন পাব ইয়াৰ পিছত আমি আৰ্মি পাব্লিক স্কুল যোৰহাটৰ পৰা ওলোৱা এটা ভেকেঞ্চি নটিফিকেশ্যন চাম তো এইটো এডভাৰটাইজমেণ্ট ওলাইছে আৰ্মি পাব্লিক স্কুল যোৰহাট চৰাইবাহী মিলিটাৰী ষ্টেচন আৰু ইয়াতে আমি টিচিঙৰ ভেকেঞ্চিখিনি চাম PRT এটা ভেকেঞ্চি আছে আৰু ডান্স টিচাৰ এটা ভেকেঞ্চি আছে গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াত দিয়া আছে এই ফৰ্মখন ডাউনলোড কৰি পেলাই তাৰ লগত 250 টকা ডিমাণ্ড ড্ৰাফ্ট দি পেলাই এপ্লাই কৰিব পাৰিব এড্ৰেছটো ইয়াত দিয়া আছে প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাট চৰাইবাহী মিলিটাৰী ষ্টেচন পোষ্ট অফিচ চৰাইবাহী ডিষ্ট্ৰিক্ট যোৰহাট আসাম পিন নম্বৰ 758616 আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 20 আগষ্ট আপ টু 2 PM আৰু যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব এই ফৰ্মেটটো আছে ইয়াতে টিচিং ষ্টাফৰ কাৰণে ফৰ্মেটটো বেলেগ তাৰপিছত নন টিচিঙৰ কাৰণে ফৰ্মেটটো বেলেগ গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যিটো ৱেবছাইট আছে APS যোৰহাটৰ তাত গৈ পেলাই আপোনালোকে এই নটিফিকেশ্যনখন বা এই এডভাৰটাইজমেণ্টৰ ফৰ্মখন ডাউনলোড কৰি পেলাই এপ্লাই কৰিব পাৰিব তাৰপিছত এইটো এডভাৰটাইজমেণ্ট আহিছে PM শ্ৰী স্কুল JNB বঙাইগাঁৱৰ পৰা আৰু ইয়াতে অহা 14 আগষ্টত 14 আগষ্ট থাৰ্সডে এটা ইণ্টাৰভিউ হ'ব 10টা বজাৰ পৰা 10 AM to 2 PM আৰু যোগা টিচাৰ স্কিল টিচাৰ ইন যোগা এই সাবজেক্টটোত এটা ভেকেঞ্চিৰ কাৰণে ৱাক ইণ্টাৰভিউ হ'ব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে MSc in yoga with 2 years work experience নাইবা master degree in physical education with yoga as compulsory subject in bachelor of physical education and master of physical education maximum age limit 50 years remuneration 34,125 গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে বায়োডাটা আৰু অৰিজিনেল ডকুমেণ্টছবিলাক লৈ পেলাই তাৰ লগতে এটা সেট সেল্ফ আটেষ্টেড কপি আৰু ফটোগ্ৰাফ লৈ পেলাই যেটো আমাৰ JNB বঙাইগাঁও এড্ৰেছ আছে তাতে আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব পাৰিব গতিকে অহা 14 আগষ্টত ইণ্টাৰভিউটো হ'ব যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যাব পাৰিব আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলে আপোনালোকৰ লগত পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ